মৃত্যুৰ পিছত হাৰ্টথ্ৰব জুবিন গাৰ্গলৈ গৰিমাৰ এখন চিঠি। তুমি বাৰু জোনবাই দেশত ভালে আছানে? মই ভবাই নাছিলো জানা, মই এজন ভগৱানৰ পত্নী। তোমাৰ এই মৰমে মোক চিনাকি কৰাই দিলে। তোমাৰ বাবে বহুতো নেতা পালি নেতা আহিছে জানা। সকলোৱে মোৰ এই বিপদত লগ দিছেহি। মই অলপ সাহস পাইছো। প্ৰতিটো জনগোষ্ঠী আহিছে, প্ৰতিটো সম্প্ৰদায় আহিছে। তুমি চাগে গম পাইছাই তোমাক কিমান ভাল পায়। ন্যায়ৰ বাবে যুঁজিম, তুমি চিন্তা নকৰিবা। তুমি মুঠতে অসমৰ ৰাইজৰ ওপৰত আস্থা আৰু বিশ্বাস ৰাখা। তুমি যে কৈছিলা মোৰ মৃত্যুত মায়াবিনী লাগিব, এতিয়া মাথো অসম তথা ভাৰততে মায়াবিনী, কেৱল মায়াবিনী। তুমি যে কৈছিলা মোৰ কোনো জাতি নাই, মোৰ কোনো ধৰ্ম নাই, মোৰ কোনো ভগৱান নাই, মই মুক্ত, মই অসমীয়া, মই কাঞ্চনজংঘা। এতিয়া যে সকলোৱে উপলব্ধি কৰিছে সঁচাই তুমি তেনেকুৱা। তোমাৰ পাৰ্থিৱ শৰীৰ চাবলৈ তোমাৰ কাষত আজি লাখ লাখ জনতা। তুমি আমাক বহুত দিলা, এতিয়া তোমাক ৰাইজে দিব, আমি দিম। তুমি মাথো জংকীৰ দেশত মায়াবিনী গাই ধুনীয়াকৈ আমাৰ কামবোৰ চাই থাকিবা। তোমাৰ স্পষ্টবাদিতা আমাৰ সকলোৰে প্ৰিয়। চোৱা, তুমি কোৱা প্ৰতিটো কথাই মই পালন কৰি আছো। তুমি যে মোক কৈছিলা মই নাথাকিলেও শিৰৰ সেন্দুৰ উজ্জ্বলকৈ লৈ থাকিবলৈ, দেখিছানে তুমি বহুত উজ্জ্বলকৈ লৈ আছো। তুমি যে কৈছিলা গোটেই অসমীয়াৰ সন্তান তুমি, মোক যে বাৰে প্ৰতি উপলব্ধি কৰাই আছে। সঁচাই তুমি অনন্য, তুমি ভগৱানৰ এক বিশেষ অংশ। অসমৰ চৌদিশে নামঘৰ, মছজিদ, গীৰ্জা সকলোতে তোমাৰ নামেই শুনি আছো। পূজা মণ্ডপত তোমাৰ মায়াবিনী, কেৱল মায়াবিনী। তুমি বাৰু আকৌ আমাৰ মাজত আহিবানে? এটাই অনুৰোধ তোমালৈ, আহিলে তুমি মোক সপোনত হলেও ঠিকনাটি দিবা। তোমাক দুবাহুৰ মাজত সাৱটি লৈ অকণমান শুৱাই জিৰণি ল'ব দিম। আহিবা তুমি মোৰ কাষলৈ। নিয়তিৰে কাহিনীলেও তোমাৰ মৰমে আমাৰ পৰা কেতিয়াও কাঢ়ি নিব নোৱাৰে। এটি তোমাৰ মৰমৰ গৰিমা। চিন্তাধাৰা মাজুলীৰ ৰাজু কলিতা, কণ্ঠ গীতিমণি বৰা। ধন্যবাদ।